ইয়াত ইমান সুন্দৰ পৰিৱেশ মোৰ খালি দুখৰ কথা যে মই বেছি সময় ইয়াত দিবলৈ পৰা নাই। মই ভৱিষ্যত সময় লৈ আকৌ আহিম আৰু এই অঞ্চলৰ ৰাইজৰ লগত এটা ব্যক্তিগত সম্পৰ্ক কিছু পৰ্যায়লৈকে আমি আজি সৃষ্টি কৰিব পাৰিছোঁ আৰু ভৱিষ্যত আমাৰ সম্পৰ্ক আৰু বৃদ্ধি পাব আৰু শক্তিশালী হ'ব আৰু সুখৰ সময়ত দুখৰ সময়ত আমি সদায় একেলগে থাকিম। এতিয়া যে এনে লাগিছে তিনিটা উৎসৱ একেলগে ঈদ বিহু আৰু নিৰ্বাচন কি ক'ব? নিৰ্বাচনটো আজি মই ইমান উৎসৱ হিচাপে নলওঁ। নিৰ্বাচন এতিয়া এটা আমাৰ ভাৰতৰ কাৰণে এটা সংকটৰ পৰিস্থিতিলৈ পৰিণত হৈছে, যিহেতু নৈতিক আমাৰ যি অধিকাৰৰ সংবিধানে যি অধিকাৰ দিয়ে সেইখিনিৰ ওপৰত আজি একটা বিশেষ শক্তি আক্ৰমণ কৰিছে। কিন্তু নিশ্চয় হয় আজি বিহু, আজি ঈদ আৰু পবিত্ৰ নৱৰাত্ৰিও চলি আছে। মই ভাবিছোঁ আপুনি সেই তিনিটা কথা ক'ব। আমাৰ আজি সেইটোৱে মোৰ ভাৰতীয় পৰম্পৰাৰ প্ৰতি মই গৌৰৱ অনুভৱ কৰোঁ যে একে সময়ত নৱৰাত্ৰিও মানুহ উদযাপন কৰিছে, ঈদো উদযাপন কৰিছে আৰু বিহুৰ কাৰণে বাট চাই আছে। তপন গগৈ স্থিতি সন্দৰ্ভত কি ক'ব? তেওঁ নিজৰ কামখিনি কৰি আছে। মই তেখেতৰ অভিভাৱকৰ বাবে কামনা কৰিছোঁ।